মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানাই যে দেশৰ লগত আমাৰ ৰাজ্যখনতো দুদিনমান ধৰি যিদৰে গৰমৰ উত্তাপ বাঢ়িছে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো জিলাকে নিজ নিজ জিলাৰ বিদ্যালয়সমূহৰ সময় পুনৰ্নিৰ্ধাৰণ কৰি দিবাৰ আদেশ দিয়া হৈছে আৰু সেই মৰ্মে আজি তিনিচুকীয়া জিলাৰ পৰাও বিদ্যালয়সমূহৰ নতুন টাইম টেবুল ঘোষণা কৰা হৈছে। ইয়াৰ মতে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 12টালৈকেহে চলিব। আপাৰ প্ৰাইমাৰী স্কুল যিবিলাক ME স্কুল সেইবোৰ 7:30 পৰা 12:30লৈকে আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলবোৰ 7:30 পৰা 1:15লৈকেহে ধাৰ্য কৰা হৈছে। তাৰ লগতে কেইবাখনো নিৰ্দেশনা দিয়া হৈছে। লগতে কোৱা হৈছে যে সোমবাৰৰ পৰা মানে অহা 27 মে'ৰ পৰা এই যি নতুন সময় সেইখিনি প্ৰচলিত হ'ব। তাৰ লগতে কৈছে যে এই সময়ছোৱাত বাহিৰা যিবোৰ খেল ধেমালি আৰু তাৰ লগতে বাহিৰা যিবিলাক এক্টিভিটি বাগিচা আদিকে ধৰি এইবিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব। ইয়াৰ লগতে ফিজিকেল এক্সাৰচাইজ দৰকাৰ নাই বুলিহে কোৱা হৈছে। তাৰ লগতে ৰাতিপুৱা যি এছেম্বলি হয় সেইখিনি বাৰাণ্ডাৰ ওপৰত ছাঁযুক্ত অঞ্চলতে কৰিবলৈ দিয়া হৈছে। তাৰ লগত যাতে গছৰ তলত অথবা বাৰাণ্ডাত তেন্তে অনুষ্ঠিত কৰিব কোৱা হৈছে। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক লগতে পানীৰ বটল লৈ যাবলৈ পৰামৰ্শ দিব দিছে। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে মোজা জোতা বা ডিঙিত যদি টাই পিন্ধে সেইবিলাক যদি পিন্ধাৰ পৰা ৰেহাই দিব পাৰি সেইখিনি ৰেহাই দিব দিয়া হৈছে। তাৰ লগতে বিদ্যালয়সমূহত উপযুক্ত যত্ন ল'ব লাগিব বুলি কৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে বাহিৰা যিবিলাক বস্তু সেই বাহিৰা বস্তুবিলাক যাতে ছাত্ৰ ছাত্ৰীসকলে আহাৰ গ্ৰহণ নকৰে। আৰু জিলাখনত প্ৰচলিত যিবিলাক চৰম গৰমটোৰ পৰিস্থিতিৰ ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবেও কোৱা হৈছে। মূলতে কথা এইখিনি যে অহা সোমবাৰৰ পৰাই যে স্কুলৰ সময়খিনি নতুনকৈ নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু সেইমতে হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক 7:30 পৰা 1:15লৈকে, আপাৰ প্ৰাইমাৰী স্কুলবোৰ 7:30 পৰা 12:30লৈকে আৰু লোৱাৰ প্ৰাইমাৰী স্কুলবোৰ মানে LP স্কুলবোৰ 7:30 পৰা 12টালৈকে। এইখিনি আছিল আজিৰ আমাৰ এই বিশেষ ভিডিঅ'।